নমস্কাৰ বন্ধুসকল, চেভলেট কাৰ গাড়ীখন চাচোন কিমান লেতেৰা হৈ আছে। ওপৰত এইগিলাখন চা, হাগি মুটি চাফা কৰি থৈছে পাৰ মানে কি বুলি ক'ম আৰু। এইটো পাৰ বাহা আছে ওপৰত, পাৰ বাহাখিনিৰ কাৰণে মানে পূৰা লেতেৰা হৈ আছে গাড়ীখন। কথাটো হ'ল গাড়ীখন এনেকৈ বহাই থোৱা মানে আজি 10-15 দিনৰ পৰা মই ৰিজাৰ্ভ মাৰা নাছিলোঁ। ৰিজাৰ্ভ মাৰাৰ কাৰণটোৱে হ'ল যে মানে পেট্ৰল পাম্পত যাই কিনে পেট্ৰল ভৰাব ভয় লগা হৈছে। মানে পেট্ৰলত বোলে কিবা ইথাইনেল না কি মিহলি কৰে, ইথাইনেলৰ ফলত মানে গাড়ীৰ ইঞ্জিনবিলাখন বোলে বেয়া হয়। তাৰ কাৰণে মই গাড়ী চলা নাই। আমাৰ পুৰণা গাড়ীত মানে কিবা এটা হৈ গ'লে মানে খুব টান, মানে এটা BS6 বিলাখনৰ কাৰণে বোলে ভাল, কিন্তু আমাৰ BS4 BS3 গাড়ীখনৰ কাৰণে বহুত অসুবিধা। তাৰ কাৰণে মই গাড়ীখনকে চলোৱা নাই। মুঠতে উপায় নোহোৱাত অহাকালি মানে বন্ধুৰ খাতিৰত মানে গুৱাহাটী ভৰত যাম, কি হৈ চাওঁ পেট্ৰল ভৰাই। এতিয়ালৈকেতো এনেকৈ দেখা নাই, কিন্তু এই কি বুলি কয় আমাৰ পানাৰীৰ পেট্ৰল পাম্পত এনেকুৱা মানে তেল ভৰাই গাড়ী এনেকুৱা ক'ৰবাত ৰাস্তা ঘাটে পৰি থকাকৈ আমি এতিয়ালৈকে গম পোৱা নাই, খবৰ পোৱা নাই। কিন্তু তথাপিও মানে অলপ ভয় লাগে আৰু। মানে মই পানাৰীতে বেছিভাগ তেল ভৰাওঁ, বাহিৰে মই তেল নভৰাওঁ। উঠ চাবে পূৰ্বী আকৌ।